ম্যানমাৰৰ ৰাখাইন প্ৰদেশ আৰাকান আৰ্মিয়ে দখল কৰাৰ পাছত এতিয়া বাংলাদেশৰ বাবে আহিছে এটা নতুন বিপদ। বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত এতিয়া নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে বাংলাদেশে। বাংলাদেশৰ উপকূলৰক্ষী বাহিনী বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে সমগ্ৰ 271 কিলোমিটাৰ বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত এতিয়া নিৰাপত্তা কটকটীয়া কৰি তুলিছে। কিয়নো ৰাখাইন প্ৰদেশত আৰাকান আৰ্মিয়ে নিয়ন্ত্ৰণলৈ নিয়াৰ পিছতেই এতিয়া বাংলাদেশলৈ শ্ৰুত পইছে ম্যানমাৰৰ ৰোহিংগিয়া মুছলমানৰ আৰু সেয়া শেহতীয়াকৈ বৃদ্ধি পাই প্ৰায় 60,000 ৰোহিংগিয়াই বাংলাদেশত প্ৰৱেশ কৰিছে বুলি প্ৰকাশ পাইছে বিগত 2 মাহত। ইতিমধ্যে বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত নিয়ন্ত্ৰণলৈ নিয়া ৰাখাইন প্ৰদেশৰ আৰাকান আৰ্মিয়ে নিৰাপত্তা ব্যৱস্থা নিজেই তদাৰক কৰিছে। সমান্তৰালভাৱে বাংলাদেশ আৰু ম্যানমাৰৰ সীমান্তত লাগি থকা নাফ নদী অথবা বংগোপসাগৰেদি ম্যানমাৰৰ পৰা ৰোহিংগিয়া মুছলমান বাংলাদেশলৈ প্ৰৱেশ কৰিব পাৰে তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বাংলাদেশৰ কোষ্ট গাৰ্ডে দিনে নিশাই টহল দিছে সীমান্ত অঞ্চলত। একেদৰে নদীপথ আৰু সাগৰীয় পথতো ম্যানমাৰ আৰু বাংলাদেশৰ সীমান্তত বাংলাদেশ কোষ্ট গাৰ্ডৰ জোৱানে টহল দিছে। বাংলাদেশৰ কক্সবাজাৰ, টেকনাফ অঞ্চল আৰু সেন্ট মাৰ্টিন দ্বীপ এই অঞ্চলকেইটা হৈছে ম্যানমাৰ বৰ্ডাৰ একেবাৰে লাগি থকা, অৰ্থাৎ ম্যানমাৰ সীমান্তৰ সৈতে প্ৰায় সংযোগ হৈ আছে। অৱশ্যে টেকনাফ অঞ্চলটো নাফ নদী আৰু বংগোপসাগৰেৰে আবৃত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত নদীপথ অথবা সাগৰেদিও প্ৰৱেশ কৰিব পাৰে শৰণাৰ্থী। এইবাবেই কিয়নো নদীপথত যি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিল সেই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ইতিমধ্যে বাংলাদেশত প্ৰৱেশ কৰিছিল কেইবা হাজাৰৰো অধিক ৰোহিংগিয়া মুছলমান। কিন্তু শেহতীয়াকৈ বুধবাৰে টেকনাফ, সেন্ট মাৰ্টিন দ্বীপ আৰু কক্সবাজাৰ অঞ্চলৰ সীমান্ত পৰিদৰ্শন কৰে বাংলাদেশৰ উপকূলৰক্ষী বাহিনীৰ সঞ্চালক জিয়াউল হকে। আৰু সমগ্ৰ অঞ্চলটোতে বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা। কিন্তু প্ৰশ্ন হয় বাংলাদেশলৈ শ্ৰুত বোৱা এই ৰোহিংগিয়া মুছলমানসকলক ৰাখিবনে ৰাখাইন প্ৰদেশত আৰাকান আৰ্মিয়ে? যদিহে নাৰাখে তেনেহ'লে কিন্তু বাংলাদেশলৈ প্ৰৱেশ কৰাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। যি সময়ত ভাৰতৰ বিৰুদ্ধে বাংলাদেশে বিৰোধী স্থিতি গ্ৰহণ কৰিছে বা বিৰোধিতা কৰিছে বা বাংলাদেশৰ যি মৌলবাদী শক্তিয়ে ভাৰতৰ বিৰোধিতা কৰি বিভিন্ন ধৰণৰ হুংকাৰ প্ৰদান কৰিছে যে ভাৰতৰ ভূখণ্ড দখল কৰিব, সেই সময়তে কিন্তু বাংলাদেশে ম্যানমাৰ সীমান্তত যুঁজিবলগীয়া হৈছে ৰোহিংগিয়া মুছলমানৰ বিৰুদ্ধে। অৰ্থাৎ ৰোহিংগিয়া মুছলমানৰ প্ৰব্ৰজন ৰোধ কৰিবৰ কাৰণে এতিয়া বাংলাদেশে ব্যস্ত ৰাখিবলগীয়া হৈছে নিজকে। আনফালে আৰাকান আৰ্মিৰ প্ৰতিও আছে সংশয়। যদিহে আৰাকান আৰ্মিয়ে টেকনাফ অঞ্চলটো দখল কৰে তেনেহ'লে কিন্তু বাংলাদেশৰ বাবে আহিব পাৰে এটা নতুন বিপদ।